কেইদিনমান ধৰি হাজিৰা কৰিছিলোঁ মানে অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে 1 কেজি চাউলৰ কাৰণে একেবাৰে মাথাটো বেয়া হৈ গৈছিলে মানে 1 কেজি চাউল কিনিব পৰা সক্ষম হৈ থকা নাছিলোঁ মই সামৰ্থক নাছিলে মোৰ গতিকে কেইদিনমান মই হাজিৰা কৰিবলগীয়া হৈছিলে আৰু আজি কেইটামান পইচা পালোঁ গতিকে ভাবিলোঁ পইচাকেইটা পালোঁ যেতিয়া কিনো কৰোঁ পূজাটো আগত আছে যেতিয়া আমি গোটেইকেইটা আজি বজাৰলৈ যাওঁ বুলি ওলালোঁ এইফালে মানুহজনীক লৈ লৈছোঁ এইফালে আমাৰ পলি দেখিল না গতিকে বজাৰলৈ গৈ থাকোঁ আৰু বজাৰত কি কিনিম কি বজাৰ কৰিম আজি আচলতে পূজা বজাৰ বুলিয়ে ক'ব লাগিব স্পেচিয়েলিষ্ট পূজা বজাৰ আচলতে কি কৰিম সেইখিনি দেখুৱাব লাগিব গতিকে আপোনালোকেও চাই থাকক ময়ো বজাৰখন কৰি থাকোঁ নহয়নে বাৰু আৰু ভাল লাগিছে যদি নদিয়াল ব্লগ পূৰা শেষলৈকে চাব দেই গাইছ সাজি কাচি আহি আছিলোঁ মানে বজাৰলৈ বুলি আহি আছিলোঁ তাৰপাছতে আহি থাকোঁতে বাটতে এইকণতে পাই গ'লোঁ 3গৰাকীমান দেই এইফালে চাওক এই 3গৰাকী দেখিছে এই 3গৰাকী আমাৰ মানুহজনী পাছলৈ পৰাগৈ মানে বিয়া খাবলৈ আহিছে তুলনি বিয়া মই আগত তুলনি বিয়া খাবলৈ যোৱা নাই কিয় দাড়ি ভালদৰে গজা নাই দেই গতিকে চাই থাকক আমাৰ উন্নয়নশীল চৰকাৰৰ গভৰ্ণমেণ্টখনে আচলতে আমাৰ ৰাস্তাটো কেনেকুৱা কৰিছে ন সেইটো দেখুৱাব লাগিব কিমান উন্নয়ন কৰিলে সেইটোও দেখুৱাব লাগিব এইটো আমাৰ আচলতে ঘাইঙৰ চেণ্টাৰৰ পৰা বেছি দূৰ নহয় মাত্ৰ 1 কিলোমিটাৰমানৰ ভিতৰতে মানে নেশ্যনেল হাইৱেৰ পৰা আমাৰ গাঁওখনলৈ 1 কিলোমিটাৰ নহয় সম্পূৰ্ণ গতিকে 1 কিলোমিটাৰ নোহোৱা ঠাইখিনি কিমান সুন্দৰভাৱে চৰকাৰখনে বনাই দিছে মই এই বস্তুটোৱে আপোনালোকক স্পেচিয়েলিষ্ট পূজা বুলি দেখুৱাবলৈ গৈ আছোঁ ঠিক আছে গতিকে আংবাংটো দেখুৱাই থাকিম কিন্তু আমাৰ গাঁৱৰ ৰাস্তাটো তাক ইমান ধুনীয়াকৈ বনাই দিয়া আছে এজাক বৰষুণতে একাটো পানী হয় এইফালে চাওক এইফালে যে দেখিছে ইণ্ডিয়ান অইল ডিপুটো ইয়াতে অলপ তেল ভৰাই লওঁ মানে তেলখিনি ভৰাই ল'ব লাগিব নহ'লে বাটতে গাড়ী ৰখি যাব পাৰে কিয় বহুত দিন গাড়ী চলোৱা নাই গতিকে ডিপুতে আহিলোঁ আৰু ডিপুটোত আহি পেলাই তেল অকণ ভৰাই ল'লোঁ ইয়াৰ পাছতে আমি ৰাওনা কৰিম একেবাৰে বজাৰলৈ বুলি তেনেহ'লে আপোনালোকে একেবাৰে শেষলৈকে চাব লাগিব নদিয়াল ব্লগ কাৰণ বজাৰত বহুত কিবাখিনি বজাৰ কৰিবলৈ গৈ আছে নহয়নে বাৰু গতিকে যিসকলে নদিয়াল ব্লগ চাই ভাল পায় সেইসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে পাহৰি নাযাব কিন্তু লগতে আৰু এটা অনুৰোধ কৰিম যে ছাবস্ক্ৰাইবটো কিন্তু টিপিবলৈ পাহৰি নাযাব দেই এয়া ফাইনেলি বজাৰত আহি পাই গ'লোহি আৰু বজাৰৰ কাষতে লাগি থকা এই প্লাষ্টিকৰ দোকানখনত সোমালোহি আৰু মানে কথাটো হৈছে কি প্লাষ্টিকৰ দোকানখনৰ দোকানীজন আমাৰ একেবাৰে ঘৰৰ কাষৰে সেইকাৰণে তেখেতৰ লগত মাত এষাৰ দিওঁ বুলি ইয়াতে বহি ল'লোঁ আৰু বহি লৈ তেওঁৰ লগতে 2 এষাৰ মনৰ কথাও পাতিলোঁ আৰু বেপাৰ বিজনেছৰ কথা বিভিন্ন ধৰণৰ কথা আলোচনাবিলাক কৰিলোঁ আৰু লাহে লাহে আমি বজাৰলৈ বুলি আগবাঢ়ি গ'লোঁ একদম দেখিবলৈ ইমান কাৰা এই ইমান নাখাওক না লছ হ'ব নাই লছ হ'ব এফালে গুড় অকণমান লৈ ল'লোঁ মানে পিঠা খাবলৈ মন গৈ আছে বহুত দিন হ'ল পিঠা খাবলৈ পোৱা নাই পিঠা এটা খাবলৈ মন গৈছে সেইকাৰণে গুড় অকণ লৈ লৈছোঁ আৰু দেই বজাৰখনৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে মানে এইকেইদিনৰ নেৰা নেপেৰা বৰষুণ যাকে বজাৰখন একেবাৰে গেলাই পেলাইছে মানে ভৰি দিবলৈ জেগা নাই বাৰু যি নহওক আমি কাপোৰ কানিকেইটা লৈ লওঁ মানে পলি কাপোৰ কিনিবলৈ আহিছিলোঁতো কাপোৰকেইটা লৈ লওঁ প্ৰথম তাৰপাছতে এয়া কাণে গৈ আছোঁ আৰু মানে তাৰপাছত আমি বেলেগ বস্তু ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাম নে কি বেছি সময় থাকিব নোৱাৰি গোটেই বজাৰ বোকা আমাৰ বজাৰখন হৈ গ'ল কিন্তু বজাৰখন হ'ল যদি টোপোলা টপলি লৈ আহিছোঁ পলিও লৈ আছে মাকেও লৈ আছে কিন্তু হৈ গ'ল যদিও কিন্তু দেখুৱাবলৈ আছে ন কি হেৰি কৰিম মানে কি বজাৰ কৰিলোঁ ন সেইখিনিতো দেখুৱাব লাগিব গতিকে চাই থাকক আৰু কিবাকিনি আছে কি বজাৰ কৰিলোঁ সেইটোও চাব দেখুৱাম ঘৰত গৈ পেলাই দেখুৱাই আছোঁ কি বজাৰ কৰিলোঁ একদম স্পেচিয়েলি কিবা এটা লৈছোঁ আকৌ দেই খুব ভাল লগা বহুত মানে 80% ৰাইজে মই ভাল পায় বুলি ক'ম দেই সেইটো বস্তু 80% গম পাইছানে 80% মানুহে এইটো মই যিটো লৈছোঁ আজি ভাল পায় খুব
লোভৰ হয় গতিকে ঘৰত গৈ পেলাই দেখুৱামগৈ আৰু এতিয়া মই বজাৰখিনি কৰি হৈ গ'ল এইফালে আমাৰ পলি এটা মাইকী মানুহ এই মানুহ ঘৰলৈ গৈছে কিবা কাম এটাত গতিকে বলক ঘৰলৈকে গৈ থাকোঁ আমি মানে এতিয়া একদম বজাৰ চজাৰ কৰি আহি পাই গ'লোঁ একদম সৰু সৰু টোপোলা দেই প্ৰথম কি দেখুৱাম প্ৰথম দেখুৱাই দিম মেইনটো নেদেখুৱাম এতিয়া নহ'লে ভিডিঅ'টো তাতে কাটি পেলাই গুচি যাব আৰু প্ৰথম এইটো পলি পেটি এইটো পলিৰ কাৰণে আনিছোঁ দেই এইটো পলি পেটি তাৰপাছত এইটো মেইনটো এইটো এইটো হৈ গ'ল পলিৰ চেণ্ডেল তাৰপাছত আৰু কিবা কিনি আছে এইফালে জলকীয়া এইবিলাক এইটো পলিৰ মানে পূজালে এইটো পলি পূজালে আৰু লগত তুমি আহা এইফালে আৰু লগত এইটো কেনেকুৱা লাগিছে পলি পচন্দ কৰিছে পলিয়ে লৈছে কেনেকুৱা লাগিছে আপোনালোকক জনাব দেই আৰু আছে এইবিলাক ধনিয়া গুটি আৰু এইবিলাক শাক চব্জি আছে এয়া পটল এইবিলাক পটল চটল আগবাং কিবা কিনি চব্জি আছে এইটো গুড় কিন্তু গুড় তাৰপাছত এতিয়া যে মই কৈ আছিলোঁ 80% মানুহ বুলি ক'ব পাৰি যে 80% মানুহৰ মানে মই ক'লোঁ অথনি 80% বুলি চিন্তাত পৰি গ'লোঁ 80% নাখাব পাৰে মই এতিয়া কম মানে 60% মানুহৰ একেবাৰে প্ৰিয় মালটো এইটো দেই ধৰিব পাৰিছে নামটো নকওঁ কোনে কোনে এনেকৈ চিনি পাইছে পাওক কি বাৰু এইটো লৈ আহিলোঁ আজি একদম ভিডিঅ'টো ইমানেই আছিলে মানে এনেকৈ পূজা বজাৰ বুলি বিশেষ নাছিলে একো পলি তেতিয়া সৰু পলিক কাপোৰ এযোৰ লাগে তাকো ককায়েকে দিছে পইচাটো ককায়েকে দিলে ককায়েকৰ দৰমহা পইচা দিছে গতিকে বজাৰলৈ গ'লোঁ তাইলৈ কাপোৰ এযোৰ আনিলোঁ কিন্তু তাই অলৰেডি কাপোৰ পিন্ধিয়ে আছে পূজাৰ কাপোৰ পিন্ধিয়ে আছে কিন্তু তথাপিও ককায়েকে দৰমহা পইচা এখতে দিছে যে সেইকাৰণে দৰমহা পইচা দিয়াৰ কাৰণে পলিক মানে আৰু এযোৰ নতুনকৈ লাগে মানে পলি এইবাৰ হাই ফাই পূজা বাৰু থেংক ইউ ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় আপোনালোকৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে আজিলৈ ভিডিঅ'টো ৰাখিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে লগ পাম